আজি মানে গুৱাহাটীত বতৰটো অলপ ঠাণ্ডা, সেয়েহে মোৰো মন গ'ল চিকেন খোৱাৰ ঠাণ্ডা। ৰাতিপুৱা বজাৰত গৈ অলপ লোকেল চিকেন লৈ আহিলোঁ। এতিয়া মই গোটেইখিনি ৰেডি কৰিলোঁ। এয়া আলুখিনি ধুনীয়াকৈ কাটি ল'লোঁ। জলকীয়া বেছি দিয়া নাই, মানে 10টামান দিছোঁ আৰু। এয়া তেজপাত, এয়া পিঁয়াজ, আদা নহৰু, ধনিয়া। এতিয়া আমাৰ চিকেন ৰেচিপিটো বনাবলৈ মই সম্পূৰ্ণ ৰেডি। গতিকে বলক আমি চিকেন ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকেও চাই লওক। ফাৰ্ষ্ট টাইম এয়া আমি অলপ মিঠাতেলত আলুখিনি ফ্ৰাই কৰি লওঁ। এনেকৈ কোনে কোনে বনাই পাইছে মোক জনাবচোন। আলুখিনি অলপ ফ্ৰাই কৰি ল'লে মাংসটো ধুনীয়া টেষ্টি হয়। আলুখিনি ধুনীয়াকৈ তেলতে ফ্ৰাই কৰি ল'ম। অকণমান মই নিমখ দিম। এতিয়া আলুখিনি ধুনীয়াকৈ সিজিব, অকণমান নিমখ দিলোঁ। আলু ফ্ৰাই হৈ গ'ল। আলুটো অলপ হাফ ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াত জলকীয়া দিলোঁ। এতিয়া চিকেনখিনি মই দি দিলোঁ ধুনীয়াকৈ। অলপ সময় আমি চিকেনটো ফ্ৰাই হ'ব দিম। এনেকৈ আপোনালোকে বনাইনে? মই কিন্তু পিঁয়াজ আৰু জলকীয়া ফ্ৰাই কৰি নলওঁ, একেলগে চিকেনৰ লগত সানি লওঁ। আপোনালোকে এনেকৈ বনাই পাইছে যাব চাব। এতিয়া মই অলপ মছলা এড কৰিলোঁ। এয়া ধনিয়া গুড়া, এয়া জিৰা গুড়া। আপোনালোকে এনেকৈ কৰেনে? মাংসটো ফ্ৰাই হৈ থাকোঁতে মই মছলাখিনি দি দিওঁ, তেতিয়া মাংসত পূৰা মছলাটো সোমাই যায়, খাবলৈ টেষ্টি হয়। অলপ চিকেন মছলাও দিলোঁ। মই বেছি মছলা এড নকৰোঁ। ইয়াত আদা নহৰু প্লাছ চিকেন মছলা অলপ, ধনিয়া আৰু জিৰা গুড়ি। মাংসটো প্ৰায় ফ্ৰাই হৈছেই আমাৰ, আৰু অলপ সময় প্ৰায় 10 মিনিটমান মই অলপ ৰাখি দিম ঢাকনি মাৰি। পাহৰি গলো, 10 মিনিট হৈ গ'ল। মাংসখিনি কি হৈছে? মাংসটো আমাৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াতে আলু এড কৰিম। এতিয়া হাফ ফ্ৰাই কৰি থোৱা আলুখিনি মই ইয়াতে ধুনীয়াকৈ দি দিলোঁ। আৰু মই এটা বিলাহী, এইটো মোৰ মানে নিউ ষ্টাইল, এটা বিলাহী দি দিলোঁ। বিলাহীটো দি অকণমান এনেকৈ মিক্স কৰি দিলোঁ। ইয়াৰ পিছত মই খুন্দি থোৱা আদা নহৰুখিনি এড কৰিম। এনেকৈ আপোনালোকে দিয়ে নে বাৰু? মই কিন্তু এনেকৈয়ে দিওঁ। এয়া আদা নহৰু ধুনীয়াকৈ মই খুন্দি থৈ দিছিলোঁ। ধুনীয়াকৈ অলপ লৰাই দিলোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ গলি যোৱালৈকে মই আকৌ ইয়াত 5 মিনিট সময় ঢাকনখন মাৰি থৈ দিম। 5 মিনিট হৈ গ'ল, সুন্দৰভাৱে বিলাহীখিনি গলি গ'ল। এতিয়া ইয়াত আমি অলপ পানী এড কৰিম। পানীখিনি দি অলপ সময় উতলিব দিম। আদা নহৰু মতা মানে খুন্দনিটোত পানী আছিলে দিলোঁ, অকণমান পানী দি দিলোঁ। এতিয়া আলুখিনি সিজালৈকে অলপ ঢাকনিখন মাৰি থওঁ। আল্টিমেটলি আমাৰ মাংস মানে হোৱাৰ দিশত আগবাঢ়িছে। সুন্দৰভাৱে পানী দিলোঁ। এতিয়া আমি আকৌ 10 মিনিট সময় ঢাকন মাৰি থৈ দিলোঁ। অলৰেডি আমাৰ মাংস বনোৱা হৈ গ'ল। এতিয়া আমি ইয়াত ধনিয়া এড কৰিম। সুন্দৰভাৱে ধনিয়াখিনি দিলোঁ। আৰু এইটো হৈছে মোৰ নতুন মানে ৰেচিপি বনোৱা ষ্টাইল। মই ইয়াত অলপ পদিনাৰ পাত আৰু নৰসিংহৰ পাত দিওঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আল্টিমেটলি আমাৰ আজিৰ লোকেল চিকেন বনোৱা হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু। সুন্দৰভাৱে এতিয়া অকণমান সময় 2 মিনিট সময় ঢাকনখন মাৰি থ'লোঁ। খোৱাহে কথা আৰু। ইতিমধ্যে আমাৰ মাংস
মাংসৰ ৰেচিপি হৈ গ'ল। এয়া দালি আৰু মাংস খাওঁ আৰু আল্টিমেট ধুনীয়া হৈছে।